অনুষ্ঠান অনুষ্ঠিত হৈছে আপোনালোকৰ? ইয়াত আমাৰ মাঘমহীয়া ধৰ্মীয় সভা অনুষ্ঠিত হৈছিল। কিমান সংখ্যক এইবাৰ? এইবাৰ আমাৰ 38 সংখ্যক ধৰ্মীয় কিমান সভা। আৰিয়া প্ৰচলন হোৱা অনুমান হয়? প্ৰায় আমাৰ 200ৰো অধিক আৰিয়া প্ৰজ্বলন হোৱা বুলি আমাৰ ধাৰণা হৈছে। মানে লোকবিশ্বাস আছে যে আৰি প্ৰজ্বলন কৰিলে সত্য সম্পূৰ্ণ হয়। হয়, ইয়াত তাৰমানে কি আমি শুনিব পাৰিছোঁ বিভিন্নজনৰ পৰা, ইয়াত তাৰমানে আৰিয়া প্ৰজনন কৰিলে হেনো তেখেতসকলৰ মনোবাঞ্ছা পূৰ হয় আৰু তেখেতসকলে বিভিন্ন মনৰ কামনা কৰি ইয়াত আৰিয়া প্ৰজনন কৰে আৰু তাৰ ফল পোৱা বুলি আমি বিশ্বাস কৰোঁ। হয়, প্ৰতি বছৰে আমাৰ এই ধৰ্মীয় সভাত দিনক দিনে আমাৰ এইটো মানে বৃদ্ধি হৈ যাই আছে। আৰিয়াৰ সংখ্যাটো এইবাৰো অধিক হৈছে আমাৰ বিশ্বাস। আৰু এইটো 38তম। 38 বছৰ ধৰি আমাৰ ইয়াত আৰিয়া প্ৰজনন চলি আছে। মানে আৰু প্ৰতি বছৰে আমাৰ নাগাৰা নাম থাকে ইয়াত। ইয়াত যে আৰিয়া জ্বলোৱা হয় মানে কেনেকৈ জ্বলায়? ইয়াত আপোনাৰ মানে ভক্তগণে আৰিয়া আমাৰ বিশেষকৈ আমাৰ কলৰ যিটো গুৰি থাকে, কলৰ গুৰিটো সেইটো খোল কৰি তাত আপোনাৰ সৰিয়হ আৰু শলিতা থিয় কৰি মুহুৰা টাইপ তাৰমানে তেনেকৈ দি ইয়াত জ্বলায়। গোটেই নিশা জ্বলে ন? গোটেই নিশা জ্বলায়।